হেল্ল' ষ্টুডেণ্ট, আজি আমি তোমালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ আমাৰ 24 ফেব্ৰুৱাৰী যিটো জেনেৰেল ছায়েন্সৰ এক্সাম আছিল সেই এক্সামখনক লৈ বহুত উল্টা পাল্টা স্ক্ৰীনশ্বট ভাইৰেল হোৱা কিছুমান ভিডিঅ'ত কৈ আছে যে এক্সাম পষ্টপন্ড হ'ল। তো সেইটো বিষয়ত আমি আলোচনা কৰিবলৈ ওলাইছোঁ। ব'লা আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। তাৰ আগতে কোনোবাই যদি আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা। ব'লা আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। একৰ্ডিং টু সেৱা বোৰ্ড এতিয়ালৈকে সেই 24 ফেব্ৰুৱাৰীত যিটো আমাৰ জেনেৰেল ছায়েন্স এক্সাম আছে সেই জেনেৰেল ছায়েন্স এক্সামটো যে পিছুৱাই দিছে 9 ফেব্ৰুৱাৰীলৈ, এইটো কিন্তু টোটেলি ফেক নিউজ হয়। ইয়াৰ এই টপিকটোত আমাৰ সেৱা বোৰ্ডৰ পৰা কোনো ধৰণৰ কোনো নটিফিকেশ্যন নাই। তো বহুত ভিডিঅ'ত কৈ আছে যে এক্সাম পষ্টপন্ড, তো সেইবিলাক কথা তোমালোকে মাইণ্ড নকৰিবা আৰু তোমালোকে সেই বস্তুটোৰ পৰা টোটেলি দূৰত থাকিবা। তোমালোকক যদি সেই এনেধৰণৰ এক্সাম পষ্টপন্ড কৰি দিয়ে, তোমালোকৰ স্কুলৰ পৰা তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীয়ে আৰু আমাৰ সেৱা বৰ্ডৰ পৰা নিশ্চয় তোমালোকক জনাই দিব। তো তোমালোকে এনেকুৱা কিছুমান নিউজৰ পৰা আঁতৰি থাকি নিজক পঢ়া লিখাত ভাল কৰি মন দিয়া। আৰু এতিয়া আমাৰ সেৱা বৰ্ডৰ পৰা যদি কোনোবা এটাই বা কোনো ছাইটৰ পৰা যদি এনেকুৱা নটিফিকেশ্যন দিয়ে, তোমালোকক নিশ্চয় এই চেনেলত আমি ভাল কৰি জনাই দিম। তোমালোকে একজেক্ট নিউজটো পাবা ইয়াতে। তো তোমালোকৰ কোনো ধৰণৰ এক্সাম কেঞ্চেল হোৱা নাই। তো তোমালোকে ভালদৰে পঢ়ি থাকা। তোমালোকৰ যিটো 24 জেনেৰেল ছায়েন্স এক্সাম হ'ব সেই এক্সামটো তোমালোকৰ ডেট মতেই হ'ব। তো তোমালোকে এইটো বিষয়ত লৈ আৰু কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এতিয়াৰ টাইমত বহুতো ইউটিউব চেনেল আছে বা বহুতো ফেচবুক, বহুতো নিউজ চেনেলে এনেকুৱা ভিডিঅ' বনাব জাষ্ট এইবোৰ অলপ তোমালোকৰ ভিউচৰ কাৰণে সিহঁতে বহুত নিউজ প্ৰচাৰ কৰিব, বহুত ধৰণৰ ফেক নিউজ, মানে কোনো সেনেকুৱা পাত্তাই নাই সেইবিলাক নিউজ আনি কিনে আপলোড কৰি দিব আৰু তাতে চাব কমেণ্ট ছেকশ্যনবোৰ অফ আছে। তো এনেকুৱা ভিডিঅ'বোৰ যাতে তোমালোকে মানে চিৰিয়াছলি নোলোৱা বা সেইবোৰ চেনেলৰ লগত জড়িত হৈ থকাৰ দৰকাৰ নাই। তো তোমালোকে এইটো চেনেলত একজেক্ট নিউজ পাবা। তো যদি আমাৰ চেনেলখনত নতুন আহিছা তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা লাইক কৰি ভিডিঅ'খন শ্বেয়াৰ কৰি দিবা।